ছাত্ৰ ছাত্ৰীয়ে বাস খাই থকা এই মহাবিদ্যালয়খনত অতি কমেও নৱাগত ছাত্ৰ ছাত্ৰী আছে 1500। কলা, বিজ্ঞান আৰু বাণিজ্য এই তিনিটা শাখাত যিসকল ছাত্ৰ ছাত্ৰী আজি এই প্ৰেক্ষাগৃহত এনেকৈ বাস খাই আছে, সেইসকল ছাত্ৰ ছাত্ৰীক উদ্দেশ্যই মই কিছু কথা কওঁ। কোনোবাই এখন কাণেৰে সোমোৱাই লগে লগে এখন কাণেৰে উলিয়াই দিয়ে, তেতিয়াও মোৰ ক'বলগীয়া একো নাথাকিব। সাধাৰণতে মহাবিদ্যালয়, বিশ্ববিদ্যালয় এই পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তিনিটা দিনৰ গুৰুত্ব সদায় সুকীয়া মই ভাবোঁ। আৰু সেই তিনিটা দিনৰ ভিতৰত এক, সৰস্বতী পূজা বা সৰস্বতী সভা; 2, কলেজ উইক বা ভাৰ্চিটি উইকৰ যিটো মূল অধিৱেশন; আৰু 3, আজিৰ দিনটো নৱাগতৰ আদৰণি সভা বা ফেষ্টমেণ্ট ছ'চিয়েল। এই তিনিটা দিনৰ গুৰুত্ব সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এইকাৰণেই পৃথক হৈ ৰয় যে এই তিনিটা দিনৰ প্ৰতি সকলো ছাত্ৰ ছাত্ৰীৰ এটা সুকীয়া আকৰ্ষণ থাকে। কলেজত পঢ়াৰ আগৰ পৰাই সকলো এটা স্বপ্ন থাকে। কোনোবাই কলেজ উইক বা ভাৰ্চিটি উইকত নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰি যেতিয়া পুৰস্কৃত হয়, সেই মূল অধিৱেশনৰ বঁটা বিতৰণী অনুষ্ঠানটোৰ কাৰণে তেওঁলোক অপেক্ষাৰত। কোনোবাই সৰস্বতী পূজাত কি সাজ পিন্ধি যাব, বিশেষকৈ ছোৱালীসকলে, তাৰ কাৰণে তেওঁলোকে এখন সপোনৰ মায়াজাল ৰচনা কৰে। আৰু কোনোবাই এই নৱাগতৰ আদৰণি সভাৰ দিনটোৰ কাৰণে সপোন দেখে যে মই অমুক মহাবিদ্যালয়ত পঢ়িম, মই তমুক মহাবিদ্যালয়ত পঢ়িম, অমুক বিষয়টোৰ মই মেজৰ ল'ম, আমুক মহাবিদ্যালয়ত মই বিজ্ঞান শাখাত নামভৰ্তি কৰিম বা কলা বাণিজ্যত নামভৰ্তি কৰিম। এনেকৈয়ে হাইস্কুলীয় পৰ্যায়ৰ পৰাই সপোন দেখা আৰু তেওঁলোকৰ সপোনে সেই শাখাৰ ৰূপ পায় আজিৰ দিনটোৰ পৰা। অৰ্থাৎ প্ৰথমটো দিন নৱাগতৰ আদৰণি সভা আৰু তাৰ পিছতহে কলেজ উইকৰ মূল অধিৱেশন বা সৰস্বতী পূজা। এই দুয়োটা দিনৰ বাদ কাটে আজিৰ দিনটোৱে। সেইকাৰণে আজি যিসকল ইয়াত ছাত্ৰ ছাত্ৰী আছে, মই তেওঁলোকক উদ্দেশ্যি ক'ব বিচাৰিছোঁ যে সেইসকল ছাত্ৰ ছাত্ৰীৰ আগত মই এতিয়া কথা কৈছোঁ যাৰ প্ৰাণ আছে, যাৰ প্ৰাচুৰ্য আছে, যাৰ যৌৱন আছে, যাৰ উন্মাদনা আছে, যাৰ দুবাহক আছে অসীম শক্তি আৰু সাহস। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অনাগত দিনত সেইখন অসমৰ স্বপ্ন দেখিছে, সেইখন গোৱালপাৰাৰ স্বপ্ন দেখিছে, যিখন গোৱালপাৰাক লৈ গোটেই অসমে গৌৰৱ কৰিব,